নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহা 16 তাৰিখ মানে কি 16 ফেব্ৰুৱাৰী 2024 বেচত যিসকল নেকি LSLC এক্সাম यानी কি পৰীক্ষা মেট্ৰিক পৰীক্ষা দিবলৈ ছাত্ৰসকল যাবা সিহঁতৰ কাৰণে বিশেষ কেইটামান ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। তো ফাৰ্ষ্টত নিয়মটো চাই লোৱা আৰু এইকেইটা মাষ্ট বি লাগিবই, ভালদৰে বুজি শুনি কৰিব লাগিব। তো 1 নম্বৰ নিয়ম চোৱা, যদি নেমকেইটা বুজি নোপোৱা তেতিয়াহ'লে তোমালোকক কি কৰা হ'ব, এক্সাম দিবলৈ দিয়া নহ'ব। 1 নম্বৰত আছে যে কেলকুলেটৰ, মোবাইল ফোন অথবা অন্য কোনো ডিভাইচ ইউজ কৰিব নোৱাৰিবা মেট্ৰিক পৰীক্ষাৰ ফলত। এনেকৈ এক্সাম ফলত মোবাইল ফোন অথবা আন কোনো ডিভাইচ বা কেলকুলেটৰ এইখিনি কি কৰিব নোৱাৰিবা, ইউজ কৰিব নোৱাৰিবা মেট্ৰিক ফলত। দ্বিতীয়তে আছে ৰেড পেন ইউজ কৰিব নোৱাৰিবা, এনেকৈ ৰেড পেন ব্যৱহাৰ কৰিব নোৱাৰিবা। তাৰ পৰিৱৰ্তে এক্সামত নীলা বা কলা পেন ইউজ কৰিব লাগিব, নীলা বা কলা পেন ইউজ কৰিব লাগিব। 3 নম্বৰত ঘোষণা কৰিলে কোনোবাই নিজৰ লগত কোনো নিজৰ লগত ৰাইটিং নকল বা প্ৰিণ্টেড নকল ইউজ কৰিব নোৱাৰিব। যদি ধৰা পৰে তাক এক্সামৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ব, তাক কি হ'ব, পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ব। 4 নম্বৰত দিলে যে এনচাৰ বহীত মানে কি উত্তৰ বহীত নিজৰ নাম লিখিব নালাগিব, উত্তৰ বহীত নিজৰ নাম লিখিব নোৱাৰিব। পিছে এনচাৰ বহীত নিজৰ নাম লিখিব নোৱাৰিব। কি কৰিব লাগিব, কি কৰিব লাগিব। 1 নম্বৰ আছে পৰীক্ষা স্থানত এডমিট কাৰ্ড লাগিবই। পৰীক্ষা দিবলৈ হ'লে কি কৰিব লাগিব, এডমিট কাৰ্ডটো লাগিবই। এডমিট কাৰ্ড নহ'লে পৰীক্ষা দিবলৈ দিয়া নহ'ব, এডমিট কাৰ্ড মাষ্ট বি লাগিবই। 2 নম্বৰ আছে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ, ৰেজিষ্টাৰ নম্বৰ উত্তৰ বহীত লিখিব লাগিব। উত্তৰ বহীত ৰেজিষ্টাৰ নম্বৰ আৰু ৰোল নম্বৰ লিখিব লাগিব। তৃতীয়ত আছে যে গণিতৰ বিষয়ৰ দিনা, গণিত বা মেথছ এক্সামৰ দিনা কোনো ছাত্ৰ ছাত্ৰীয়ে যদি কেলকুলেটৰ কৰিব বিচাৰে তেতিয়াহ'লে উত্তৰ বহীৰ সোঁফালে কৰি তাত এটা ক্ৰছ চিন যেতিয়া চকুৰে আছে ক্ৰছ চিন ইউজ কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে কি হ'ব, কেঞ্চেল কৰি দিয়া হ'ব। আৰু এটা কৈ আছে যদি তোমালোকে কোনো কুৱেশ্যনৰ এনচাৰ নোৱাৰা তেতিয়াহ'লে সেইটোৰ ঠাইত কিবা নহয় কিবা এটা লিখিবা, কিন্তু এক্সামৰ গোটেইখিনি কুৱেশ্যন কৰাৰ পিছত তাত কিবা নহয় কিবা এটা লিখি থৈ আহিবা, তাতো নাম্বাৰ দিয়া হ'ব। তো ভিডিঅ'টো এইখিনিকে দিলোঁ। নমস্কাৰ।